ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পঢ়াবলৈ লৈছো আৱিষ্কাৰৰ কাহিনী। আৱিষ্কাৰ কাক কয়? তোমালোকে জানানে? যি বস্তু এটা উদ্ভাৱন কৰে, নিজেই বস্তুটো বনাই উলিয়াই তাকে আৱিষ্কাৰক বোলে। যে আৱিষ্কাৰ কেতিয়া হয়? আৱিষ্কাৰ অভাৱ এটা হলে, বস্তুটো অভাৱ হৈছে, সেই বস্তুটো নাই, এই কামটো কৰিবলৈ এনেকুৱা এটা বস্তু হোৱা হলে ভাল আছিলে। যেতিয়া মনত সেইটো ভাৱ হ'ব, মানুহে চিন্তা কৰিব, চিন্তা কৰাৰ পিছত সেই বস্তুটো আৱিষ্কাৰ হ'ব। এতিয়া সেইকাৰণে কোৱা হয় অভাৱেই আৱিষ্কাৰৰ মূল। এতিয়া আৱিষ্কাৰৰ কাহিনী এটা তোমালোকৰ এই পাঠটোত পঢ়িবলৈ দিছে। কিতাপখন উলিয়াই লোৱা তোমালোকে। অধ্যৱসায়ৰ দ্বাৰা মানুহে অসাধ্য সাধন কৰিব পাৰে। অদম্য মানসিক দৃঢ়তা আৰু প্ৰবল কৰ্মস্পৃহা থাকিলে মানুহে সৰু ঠাই এখনৰ পৰা গৈ আন্তৰ্জাতিক পৰ্যায়তো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। গুৰুপ্ৰসাদ দাস তেনে ব্যক্তিৰ এটি উজ্জ্বল নিদৰ্শন। তেখেতে মটৰ গেৰেজত মেকানিকৰ যোগালী হিচাপে কৰ্মজীৱন আৰম্ভ কৰি শেষত ৰেলগাড়ীৰ ভেকুৱাম বেগ উদ্ভাৱনেৰে বিশ্বত প্ৰসিদ্ধ লাভ কৰিলে। এই উদ্ভাৱনৰ ফলত ৰেল যাতায়াতত বিশ্বজুৰি নতুন যুগৰ সূচনা হ'ল। পাঠটিৰ জৰিয়তে এই মহান বিজ্ঞানীগৰাকীৰ বিষয়ে জানিব পাৰিবা। যে এইজন হ'ল অসমৰ এজন ভাল বিজ্ঞানী, যি নিজকে বিশ্বত তেওঁৰ নাম পোহৰাই তুলিছিল। সেই সময়ত বিজ্ঞানী ইমান নাছিলেই। তেওঁ কি কৰিছিল? বৰপেটা অঞ্চলত তেখেতৰ জন্ম। গতিকে ভাৰতৰ এজন লেখত ল'বলগীয়া ব্যক্তি হিচাপে তেখেতে নিজকে প্ৰতিষ্ঠিত কৰিছিল। যে অভাৱেই আৱিষ্কাৰৰ মূল বুলি এষাৰ কথা আছে। অভাৱৰ ক্ষেত্ৰ অনেক। কাৰিকৰী দিশত থকা অভাৱ পূৰণ কৰিবলৈ উদ্ভাৱকসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। কালক্ৰমত পৰিৱৰ্তনৰ ইতিহাসত ৰেলগাড়ী, মটৰগাড়ী, উৰাজাহাজ আদি উদ্ভাৱন হ'ল যদিও চলাচলৰ ক্ষেত্ৰত উন্নত যন্ত্ৰপাতি, সা-সৰঞ্জাম আৰু প্ৰায়োগিক কৌশল অভাৱ পৰিলক্ষিত হয়। ৰেলগাড়ী ক্ৰমবিকাশত দৃষ্টিগোচৰ হোৱা অভাৱ আৰু অসুবিধাসমূহ দূৰ কৰিবলৈ উদ্ভাৱকসকলে নিতৌ ন উদ্ভাৱনেৰে যাতায়াত ব্যৱস্থা সুচল কৰি তুলিছে। যে বস্তু এটা উদ্ভাৱন হ'ল, আৱিষ্কাৰ হ'ল, ধৰা ৰেলগাড়ীখনেই হ'ল। আগতে ৰেলগাড়ীখন কয়লাত চলাইছিল, লাহে লাহে ই ডিজেলত চলিলে। তাৰ পিছত ব্ৰডগজ লাইন হ'ল, ইলেক্ট্ৰিকেল কাৰেণ্টতো ৰেল চলে। এনেকে বেলেগ বেলেগ উদ্ভাৱন হ'ল। সেইটো উদ্ভাৱন হোৱাৰ পিছত আকৌ বেলেগ এটা মেট্ৰ' ওলাল, কিবা ওলাল, এনেকে বেলেগ বেলেগ উদ্ভাৱন হৈ গৈ আছে। যে এতিয়া চোৱাচোন, আগৰ পথবিলাক সৰু আছিল, লাহে লাহে বহল হ'ল। তাৰপিছত আকৌ সেইবিলাক বজাৰ এখন আছিলে, সেইখন ভাগি আকৌ বেলেগ কৰিলে। সেইবিলাক ধৰক তেনেকুৱা বস্তু। কিন্তু কাৰিকৰী যিবিলাক মেচিন, এটা এটা মেচিন বা এখন গাড়ীৰে চাবাচোন, যন্ত্ৰপাতিত কিমান ৱাৰ, কিমান কি ইঞ্জিনটোত কিমান মেকানিকেল কাম তাতে সংযোগ হৈছে, কিমান হৈছে। সেইবিলাক ভাবিব নোৱাৰা। কোনো মানুহেতো চিন্তা কৰি ভাবি সেইবিলাক উদ্ভাৱন কৰি উলিয়াইছে। আমি সহজ লেম্পটো, চাকিটো জ্বলোৱাৰ পৰাই আৰম্ভ কৰি, প্ৰেছাৰ কুকাৰটোৰ পৰা আৰম্ভ কৰি গোটেই বস্তুবিলাক দিনে দিনে টেকন'লজিত উন্নত হোৱাৰ লগে লগে, আমাৰ সমাজখন যেতিয়া টেকন'লজিত উন্নত হোৱাৰ লগে লগে মোবাইলবিলাকেই হওক বা লেপটপবিলাকেই হওক, কিমান বস্তু আৱিষ্কাৰ হ'ল। তাৰ ভিতৰত কিমান সৰু সৰু বিন্দু বিন্দু, এতিয়া ঘড়ীটোৰ ভিতৰতে কিমান সৰু সৰু নট আছে, কি চকা আছে, কিমান কি আছে। টেকনিকেল বহুত বস্তু আছে। আমি বুজিব কেনেকে এইবিলাক কৰিছে, আৱিষ্কাৰ কৰিছে, ভাবিলে আচৰিত লাগে। চাইকেলখন চলাবলৈকে কিমান কি বস্তু লাগে, বলটো আছে, কিবা আছে, নহ'লে কেনেকে ঘূৰিব, চকা কেনেকে ঘূৰে, এইবিলাক বহুত কাৰুকাৰ্য আছে। যে এইবিলাক আৱিষ্কাৰ হৈছে কিহৰ কাৰণে? মানুহে অভাৱ অনুভৱ কৰাৰ কাৰণে। সেইকাৰণে অভাৱেই আৱিষ্কাৰৰ মূল। আৰু সেই এটা বস্তু আৱিষ্কাৰ কৰি থৈ গ'ল এজন বিজ্ঞানীয়ে, তাৰ ওপৰত চিন্তা চৰ্চা কৰি আকৌ সেইটো
ডেভেলপ কৰিব পাৰি নেকি, এনেকুৱা ধৰণৰ কৰিব পাৰি নেকি, এনেকুৱা হ'লে এই বস্তুটো আৰু ভাল হ'লহেঁতেন। এইবিলাক চিন্তা কৰি মানুহে আৰু বেলেগ বেলেগ টেকন'লজি লগাই বস্তুটো আকৌ নতুন নতুন ধৰণে উদ্ভাৱন হৈ গৈ আছে। ৰেল সেৱা অধিক সুচল আৰু নিৰাপদ কৰিবলৈ নেৰানেপেৰা চেষ্টা আৰু কষ্টসাধ্য গৱেষণাৰে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰা বিজ্ঞানীগৰাকী হ'ল গুৰুপ্ৰসাদ দাস। যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন এইগৰাকী বিজ্ঞানী কেৱল অসমৰে নহয়, ভাৰতৰো তেখেত গৌৰৱ। প্ৰযুক্তিবিদ গুৰুপ্ৰসাদ দাসে যাতায়াত ব্যৱস্থাৰ নিৰাপদ আৰু সুবিধাজনক দিশটোলৈ লক্ষ্য ৰাখি ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰে। যে এইটো ভেকুৱাম ব্ৰেক মেচিন তেওঁ উদ্ভাৱন কৰিলে। আৰু যন্ত্ৰ এটা যদি মানুহে প্ৰয়োজন অনুসাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনে যন্ত্ৰ মানুহৰ বিশেষ উপকাৰত নাহে। যন্ত্ৰটো আৱিষ্কাৰ কৰিলেই নহ'ব, মানুহে তাক নিয়ন্ত্ৰণ কৰিবও পাৰিব লাগিব। চলি থকা বাহন এখন হঠাতে ৰাখিবলৈ ব্ৰেকৰ প্ৰয়োজন হয়। যে ৰেলগাড়ী এখন চলাবলৈ তাৰ ইঞ্জিনৰ যিমান গুৰুত্ব, ৰেলখন প্ৰয়োজনবোধে ৰাখিবলৈ ব্যৱহাৰ হোৱা ব্ৰেকো সমানেই গুৰুত্বপূৰ্ণ। জেমছ ৱাটে 1765 চনত ভাপ ইঞ্জিন আৱিষ্কাৰ কৰে আৰু পাছত এতিয়া ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছে? জেমছ ৱাটে 1765 চনত। আৰু পাছত জৰ্জ ষ্টিফেনছনে উন্নত ইঞ্জিন তৈয়াৰ কৰি যাত্ৰীবাহী ৰেলগাড়ীৰ বিকাশত অৱদান আগবঢ়ায়। যে ভাপ ইঞ্জিন উলিয়াই পেলাই কি কৰিছিলে? জেমছ ৱাটে ভাপৰ দ্বাৰা যে ইঞ্জিন চলিব পাৰে, যেনেকৈ প্ৰেছাৰ কুকাৰ ভাপত হয় ভাতকেইটা হয়, তাৰ পৰাই তেওঁ আৱিষ্কাৰ কৰিলে যে এটা ইঞ্জিনো চলিব পাৰিব। পিছত জৰ্জ ষ্টিফেনছনে তাৰ ওপৰত পৰীক্ষা কৰিয়ে উন্নত ইঞ্জিন তৈয়াৰ কৰি যাত্ৰীবাহী ৰেল গাড়ীৰ বিকাশত অৱদান আগবঢ়ায়। কিন্তু সেই সময়ত ব্ৰেকৰ উন্নত প্ৰায়োগিক পদ্ধতিৰ অভাৱ আছিল। যে কিন্তু ৰেল চলিছিল, কিন্তু ৰেলখন পটককৈ ব্ৰেক মাৰি ৰাখিব নোৱাৰে। ৰেল গ'ল মানে গ'লেই আৰু, তাৰ আগত কিবা পৰিলেও সি মৰি যাব, এনেকুৱা আছিল। কিন্তু এই অভাৱ উপলব্ধিৰ ফলস্বৰূপে উদ্ভাৱন হ'ল ভেকুৱাম ব্ৰেক। যে ব্ৰেকডাল যদি নাথাকে, ভেকুৱাম ব্ৰেক যদি নাথাকে, সি তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, চলন্ত ৰেলখন নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেতিয়া অসুবিধা বহুত হ'ব, বহুত ঘটনা ঘটিব। তাৰপিছত 8ম শ্ৰেণীতেই নিজ চহৰ বৰপেটা এৰি কিশোৰ গুৰুপ্ৰসাদ কলিকতা পালেগৈ। কম বয়সীয়া কিন্তু অতুলনীয় মানসিক দৃঢ়তাৰ অধিকাৰী গুৰুপ্ৰসাদে কলিকতাত লক্ষ্মীনাথ বেজবৰুৱা, কমলেশ্বৰ দাস আৰু ভোলানাথ বৰুৱাৰ সান্নিধ্য লাভ কৰে। এই লোকসকলৰ সান্নিধ্যত গুৰুপ্ৰসাদৰ কৰ্মস্পৃহা বৃদ্ধি পায়। একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই যে উন্নতিৰ মূল মন্ত্ৰ, এই কথা তেখেতে গভীৰভাৱে উপলব্ধি কৰে। যে কলিকতালৈ গৈ লক্ষ্মীনাথ বেজবৰুৱা, কমলেশ্বৰ দাস এই ব্যৱসায়ীসকলক তেখেতসকলে প্ৰথমতে কাঠৰ ব্যৱসায় কৰিছিলে। এই ব্যক্তিসকলে ভোলানাথ বৰুৱা এখেতসকলক লগ পাই জানিলে যে জীৱনটো ইমান সহজ নহয়, সংগ্ৰাম কৰিব লাগিব, কষ্ট কৰিব লাগিব খাবলৈ হ'লে। গতিকে সেই কথাটো তেওঁ উপলব্ধি কৰি গভীৰভাৱে উপলব্ধি কৰিলে আৰু পৰিশ্ৰম কৰিব লাগিব বুলি তেওঁ ভাবিলে। কলিকতালৈ গৈ গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত যোগালীৰ কামত যোগদান কৰিলে। তাত থাকিয়েই তেখেতে পঢ়া শুনাত মনোনিৱেশ কৰে। তেনেকৈ গৈ প্ৰৱেশিকা পৰীক্ষাটো উত্তীৰ্ণ হয়। মটৰ গেৰেজত কৰ্মৰত গুৰুপ্ৰসাদৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিল। তেখেতেই হাওৰাৰ ৱাৰ্ণ এণ্ড কোম্পানীত গুৰুপ্ৰসাদ দাসক নিযুক্তি দিয়ে। যে কোম্পানীত চাকৰি কৰি থকাৰ সময়তে 1925 চনৰ শেষ ভাগত লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে গুৰুপ্ৰসাদ দাস নিৰ্বাচিত হয়। যে গুৰুপ্ৰসাদ দাসে কি কৰিলে, তেওঁ ইমানখিনি কষ্ট কৰি নিজৰ
কষ্টৰ ফলত নিজৰ অধ্যৱসায় বলতে তেওঁ কি হ'ল দুপদূপে আগবাঢ়ি গ'ল। তেখেতে হাওৰা ৱাৰ্ণ এণ্ড কোম্পেনীত গুৰুপ্ৰসাদ দাসে চাকৰি পালে। তাৰপিছত কোম্পেনীৰ চাকৰি কৰি থকা সময়তে 1925 চনৰ শেষৰ ফালে তেওঁ লণ্ডনৰ ৰেল কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে গুৰুপ্ৰসাদ দাস নিৰ্বাচিত হয়। এটা প্ৰশিক্ষণ ট্ৰেইনিং ল'বলৈ তেওঁ সুবিধা পালে। এই প্ৰতিষ্ঠানত তেখেতে নামভৰ্তি কৰাৰ খবৰ পাই অসম প্ৰশাসনে তেখেতলৈ এটি বৃত্তি আগবঢ়ায় আৰু তেতিয়া অসমে তেওঁলৈ এটা কি কৰিলে বৃত্তি দিলে আৰু বৃত্তি লাভ কৰি তেখেতে দুগুণ উৎসাহিত হৈ পৰে আৰু ৰেলগাড়ী ইঞ্জিনৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰে। যে বৃত্তি পোৱাৰ লগে লগে তেওঁ কি হ'ল উৎসাহিত হ'ল আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ ধৰিলে। 1926 চনৰ পৰা 1930 চনলৈ 5 বছৰ ধৰি কঠোৰ পৰিশ্ৰমেৰে গৱেষণা কৰি তেখেতে বায়ুশূন্য ব্ৰেক বা ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰে। পাছলৈ তেখেতে এই ব্ৰেকক চিমলেছ কইল ব্ৰেকলৈ উন্নীত কৰে। যে পাছলৈ তেখেতে কি কৰিলে এই ব্ৰেকক চিমলেট কইল ব্ৰেকলৈ উন্নীত কৰিলে। যে চিমলেট কইল জোৰাহীন কুণ্ডলীৰ নিচিনাই ব্ৰেকটো। গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেক বৰ্তমানো যথাক্ষেত্ৰত ব্যৱহাৰ হৈ আছে। যে ভেকুৱাম ব্ৰেকৰ জৰিয়তে ৱাৰ্ণ এণ্ড কোম্পেনীও বিখ্যাত হৈ পৰিল। যে সেইটো যেতিয়া তেওঁ উদ্ভাৱন কৰিলে, উদ্ভাৱন কৰাৰ কাৰণে ৱাৰ্ণ এণ্ড কোম্পানী সেই ভেকুৱাম ব্ৰেক বনালে। গুৰুপ্ৰসাদ সেই কোম্পানী এটাও চলি গ'ল। গতিকে গুৰুপ্ৰসাদ দাসৰ বিৰল অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতৰ নামেৰে কোম্পানীয়ে ভেকুৱাম ব্ৰেকক GP ব্ৰেক বুলি নামাকৰণ কৰে। কোম্পানীটোৱে কি কৰিলে, গুৰুপ্ৰসাদ দাসে যিহেতু বনালে আৰু স্বীকৃতি স্বৰূপে তেখেতৰ নামেৰে এই কোম্পানীটোৰ কোম্পানী ভেকুৱাম ব্ৰেক যিডাল তাৰ নাম দিলে GP ব্ৰেক এই বুলি নামাকৰণ কৰে। তদুপৰি তেখেতে GP ব্ৰেক কোনে আৱিষ্কাৰ কৰিছিল? গুৰুপ্ৰসাদ দাসে। গুৰু মানে জি ল'লে আৰু গুৰুপ্ৰসাদ পি আৰু ব্ৰেক সেইডালৰ নাম GP ব্ৰেক। তদুপৰি তেখেতক এছ'চিয়েটেড মেম্বাৰ অৱ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ সদস্যভুক্ত কৰে। গুৰুপ্ৰসাদ দাসৰ অৱদানৰ স্বীকৃতি স্বৰূপে ব্ৰিটিছ চৰকাৰে তেখেতক ভাৰতীয় ৰেল সেৱা IRSৰ পদমৰ্যাদাৰে বিভূষিত কৰে। যে ভাৰতত তেনেকুৱা IRSৰ পদমৰ্যাদাৰে বিভূষিত হোৱা অসমত তেতিয়া কোনো নাছিল। উল্লেখযোগ্য যে এনে পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসেই হ'ল প্ৰথম গৰাকী ভাৰতীয়। অসমটো দূৰৰ কথা, ভাৰততো কোনো নাছিল তেওঁৰ আগত। গতিকে তেওঁ প্ৰথমজন ভাৰতীয় যি IRS পদমৰ্যাদাৰে বিভূষিত হৈছিল ভাৰতীয় ৰেল সেৱা। প্ৰথম অৱস্থাত ৰেল ইঞ্জিনটো কেনেকুৱা আছিল সেইটো তোমালোকক দেখুৱাইছে। তিনিচুকীয়া ষ্টেচনত এই ৰেল ইঞ্জিনটো সজ্জিত কৰি ৰখা হৈছে। তাৰপিছত আহিল মেট্ৰ' ৰেল। মেট্ৰ' ৰেল হোৱাৰ লগে লগে ই অকণ বেলেগ হ'ল। প্ৰথমতে কয়লা ইঞ্জিনবিলাকতো আজিকালি নচলে, মেট্ৰ' হ'ল চব ডিজেলত চলে। গতিকে ব্ৰেক গুৰুপ্ৰসাদ দাসৰ বিষয়ে দিছে অকণমান। 1904 চনত তেখেতৰ জন্ম হৈছিলে আৰু 1982 চনত তেখেতৰ মৃত্যু হৈছিল। জন্মস্থান বিলৰটাৰী হাতী, বৰপেটাৰ বিলৰটাৰী হাতীত তেখেতৰ জন্ম। পিতৃ ৰামপ্ৰসাদ দাস আৰু মাতৃ পদ্মাৱতী দাস। কৰ্মজীৱন 1931 চনত লণ্ডনৰ পৰা উভতি আহি যেতিয়া ট্ৰেইনিং কৰিবলৈ গৈছিলে ৰেলৱেৰ, তাৰপিছতে তেওঁ লণ্ডনৰ পৰা উভতি আহি ভাৰতীয় ৰেল বিভাগৰ উচ্চ স্তৰৰ পদত নিযুক্তি হয়। পাছলৈ ৰেলৰ চাকৰি এৰি দি বাৰ্মা
অইল কোম্পানীৰ চাকৰিত যোগদান কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গুৰুপ্ৰসাদ দাস কানপুৰৰ প্ৰতিৰক্ষা বিভাগৰ উচ্চ পদত নিযুক্ত হয় আৰু 60ৰ দশকৰ শেষৰ ফালে কৰ্ণেল পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে। যে তেখেত এজন কৰ্ণেল হৈ পিছত অৱসৰ গ্ৰহণ কৰিলে। অৱসৰ গ্ৰহণৰ পাছতো তেখেত কলিকতাৰ কেইবাটাও কোম্পানীৰ সঞ্চালক হোৱাৰ উপৰিও ASDC আৰু অসম পেট্ৰকেমিকেলছৰ লগত জড়িত হয়। বৰপেটা চহৰৰ বিলত্তাৰিহাটীৰ কাষৰে বৈ যোৱা মৰা নদীৰ পানীত ডুব দি মাছ ধৰাৰে পৰা কলিকতাৰ মটৰ গেৰেজত কৰা যোগালীৰ অভিজ্ঞতাক সাৰথি কৰি তেখেত লণ্ডন পাইছিলগৈ। পাছত এই বিজ্ঞানীজনে কলিকতাৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। যে তেওঁ এজন সৰু ঠাইৰ বৰপেটাৰ এখন সৰু ঠাইৰ পৰা গৈ তেখেতে ক'ত পালেগৈ? লণ্ডন পালেগৈ। নিজৰ কিহৰ বলত? কষ্টৰ বলত, অধ্যৱসায়ৰ বলত, নিজৰ পৰিশ্ৰমৰ বলত ইমানখিনি তেখেতে পালেগৈ। পঢ়াও নাছিলে, মটৰ গেৰেজত কাম কৰা মানুহজন গৈ বিজ্ঞানী হ'ল। ইমান ডাঙৰ বস্তু এটা আৱিষ্কাৰ কৰিলে য'ত নেকি তেওঁৰ নামেৰে এটা কোম্পানী হ'ল। তে এইখিনি কিহৰ কাৰণে হ'বলৈ পালে? তেওঁৰ যে নিজৰ কৰ্মৰ ফলত, নিজৰ কৰ্ম আৰু যদি নিজৰ মনোবল যদি দৃঢ় হয়, কৰ্ম যদি কৰি যায়, নিজৰ কৰ্মত যদি বিশ্বাস হয়, তেতিয়াহ'লে মানুহে ফল নোপোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। যে যি কামেই কৰা তাক মনোযোগেৰে কৰিলে, একান্তপতীয়াভাৱে কৰিলে, সেই কামেৰে তোমাক এদিন কি হ'ব? তোমাৰ পৰিচয় হ'ব। আশা কৰোঁ পাঠটো তোমালোকে ভালকে বুজি পালা আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকে কৰিবা নিজে। যদি কৰিব নোৱাৰা মোক যদি জনোৱা, মই তোমালোকক কৰি দিম। লণ্ডনৰ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পৰা এছ'চিয়েট মেম্বাৰ অৱ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছৰ সন্মান তেওঁ লাভ কৰিছিল। এইখিনি গুৰুপ্ৰসাদ দাসে লাভ কৰা পদমৰ্যাদা আৰু উপাধিবিলাক ইয়াত দিছে। ইংৰাজ চৰকাৰৰ দ্বাৰা ভাৰতীয় ৰেল সেৱা IRSৰ পদমৰ্যাদা প্ৰাপ্তি। সামৰিক বিভাগত কাম কৰি থকাৰ সময়ত EME আৰু AMI MECSE উপাধি লাভ কৰিছিল। ভাৰতীয় সেনাবাহিনীৰ কাৰিকৰী সেৱাৰ বাবে কৰ্ণেল পদবী লাভ কৰিছিল। যে ইমান সন্মানজনক পদবীও তেখেতে লাভ কৰিছে। গুৰুপ্ৰসাদ দাসৰ তেওঁ অসমৰে নহয়, গোটেই ভাৰতৰ ভিতৰতে বিৰল। তেওঁৰ নিচিনাকে পদমৰ্যাদা লাভ কৰা সেই সময়ত দ্বিতীয়জন ভাৰতীয় কোনো নাছিল। গতিকে এতিয়া IRS ফুল মিনিংটো দিছে আৰু এইবিলাক তোমালোকে পঢ়ি জানি থবা। কাৰণ ভাৰতীয় ৰেল সেৱা বিভাগ, ভাৰতীয় প্ৰশাসনীয় সেৱা, এইবিলাক হ'ল এটা এটা বিভাগ। এইবিলাকৰ বিষয়ে তোমালোকে ভালদৰে জানি ল'বা আৰু প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে কৰিবা। যদি কিবা নোৱাৰা তেতিয়া সুধিবা, মই বুজাই দিম। থেংক ইউ।